আজি আমি আপোনালোকৰ আগত আমি খুব সাংঘাতিক গুৰুত্বপূৰ্ণ কেইটামান বিষয় অকমান দীঘল হ'ব কিন্তু এটা অসমৰ পৰিস্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতৃত্ব কোনফালে গৈছে আমি সেই বস্তুটো আপোনালোকক আমি দাঙি ধৰিব খুজিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 আমি এই চৰকাৰখনক পাতিছিলে খিলঞ্জীয়া ৰাইজে চৰকাৰ পাতিছিলে 2016 আৰু 2021 ভূমিপুত্ৰসকলে পাতিছিলে থলুৱাসকলে পাতিছিলে কিন্তু আজি বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই আজি এই গোটেই থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া এই সকলক ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে আজি নিশেষ কৰিবৰ কাৰণে নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কৰ্পোৰেট গোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে আজি তেওঁ এই গোটেই আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁ আজি গোটেই কাৰ্যক আৰম্ভ কৰিছে গতিকে আমি সেইকাৰণে আৰম্ভণিৰ পৰা আমি আজি আমাৰ টোটেল 30টা অভিযোগ 30টা অভিযোগেৰে আমি আজি আপোনালোকৰ আগত আমি সাব্যস্ত কৰিম তথ্যৰে সাব্যস্ত কৰিম যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল আৰু বিজেপি চৰকাৰে অসমত আমাৰ খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে কেনেকৈ তেওঁলোকে খিলঞ্জীয়াক নিশেষ কৰাৰ কাৰণে কেনেকৈ উঠি পৰি লাগিছে এই তথ্যখিনি আমি দাঙি ধৰিম প্ৰথমতে আমি আনিব খুজিছোঁ মাটিৰ ওপৰত যে বিজেপিৰ শ্লোগান হৈছে জাতি মাটি ভেটি এতিয়া আৰু বিজেপিৰ জাতি মাটি ভেটি হৈ থকা নাই এতিয়া কি হৈছে বিজেপিৰ জাতি মাটি ভেটি আদানী আম্বানী আৰু ৰামদেৱৰ লগত লেটি পেটি হৈছে এতিয়া জাতি মাটি ভেটি নাই আজি আছে কি যে বিজেপিৰ জাতি মাটি ভেটি আদানী আম্বানী আৰু ৰামদেৱৰ লগত লেটি পেটি হৈছে লেটি পেটিহে হৈছে ভেটি নাই এতিয়া আমি আপোনালোকক প্ৰথমতে আনিব খুজিছোঁ গোটেই বিজেপি দল কি সৰ্বানন্দ সোণোৱালেই কওক কি হিমন্ত বিশ্বই কওক জনৰ মানে দল হিচাপে কেনেকৈ এওঁলোক আমাৰ থলুৱা বিৰোধী খিলঞ্জীয়া বিৰোধী মই তথ্যৰে আনিব খুজিছোঁ যে প্ৰথম 2017 চনত সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ কালত আমচাঙত আমাৰ তিৱা জনগোষ্ঠী মিচিং জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠী কিছু ভূমিহীন গৰাখহনীয়া লোকে বসবাস কৰি আছিল আমাৰ গুৱাহাটীৰ সমীপৰ আমচাঙত আৰু ইয়াত অমানসিকভাৱে বৰ্বৰভাৱে ইয়াত ইভেকশ্যন চলালে এই মানুহখিনি গৃহহীন কৰিলে আৰু কৰাটোৱেই নহয় পাঞ্জাবাৰীত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা কালত পাঞ্জাবাৰীত গুলীচালনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল কোন এগৰাকী ৰীণা দলে আমাৰ মিচিং সম্প্ৰদায়ৰ ভূমিপুত্ৰ এগৰাকী আৰু আনগৰাকী মালতী দাস এগৰাকী থলুৱা মহিলা নাম্বাৰ 1 নাম্বাৰ 2 2017 চনত ৰহাত এইমছ পাতিব লাগে বুলি যিটো আন্দোলন হৈছিল সেই আন্দোলনতো গুলীয়াই কাক হত্যা কৰা হ'ল মিণ্টু দেউৰী নামৰ এগৰাকী আমাৰ তিৱা সম্প্ৰদায়ৰ যুৱকক খিলঞ্জীয়াক গুলীয়াই হত্যা কৰা হ'ল নাম্বাৰ 2 নাম্বাৰ 3 যে তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা যিটো বনাঞ্চল এই বনাঞ্চলক নেশ্যনেল পাৰ্কলৈ ৰূপান্তৰিত কৰাৰ যিটো আঁচনি সৰ্বানন্দ সোণোৱালৰ দিনত তাত কি কৰা হ'ল যে তাৰ লাইকা আৰু দধিয়া নামৰ দুটুকুৰা ঠাইত আমাৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকল আছিলে প্ৰায় আপোনাৰ 1500 পৰিয়াল এই 1500 পৰিয়ালক উচ্ছেদ কৰা হ'ল আৰু আজিলৈকে তেওঁলোকক বিকল্প সংস্থাপন দিয়া নাই আৰু তেওঁলোকে অস্থায়ী শিবিৰত দুখ কষ্টৰ মাজেদি সেইসকল লোকে আজিও দিন কটাইছে বহুতে হয়তো পাহৰি গৈছে নাম্বাৰ 4 যে ৰামদেৱ যোগগুৰু ৰামদেৱৰ প্ৰথম কণ্ডিশ্যন আছিলে যে তেওঁ যোগ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব
কিন্তু এতিয়া যোগ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা নাই, ইণ্ডাষ্ট্ৰি খুলিছে, পতঞ্জলি ইণ্ডাষ্ট্ৰি। ৰামদেৱক মাটি ক'ত দিলে? মোৰ শোণিতপুৰ জিলাৰ বালিপাৰাত, মোৰ শোণিতপুৰ জিলাৰ বালিপাৰাত প্ৰায় 1200 বিঘা মাটি চিলিং চাৰপ্লাছ মাটি, চাহ বাগিচাৰ শ্ৰমিকৰ দখলত থকা মাটি, চিলিং চাৰপ্লাছ মাটি, সেই মাটি ৰামদেৱক দিলে। আৰু তামোলপুৰত বড়ো জনগোষ্ঠীৰ দখলত থকা 600 বিঘা মাটি ৰামদেৱক দিলে। আৰু গোলাঘাট জিলাৰ ফলঙনি বীজ পামত প্ৰায় 25 একৰ মাটি, প্ৰায় 80 বিঘাৰ ওচৰা ওচৰি মাটি ৰামদেৱক দিলে পাম অইল খেতি কৰিবৰ কাৰণে। কিন্তু তেওঁ কৈছিল কি যে তেওঁ যোগ প্ৰশিক্ষণ কেন্দ্ৰ কৰিব, কিন্তু তাত ইণ্ডাষ্ট্ৰি খুলিলে। এইটো হৈছে এইবিলাক সব আমাৰ থলুৱা মানুহক বঞ্চিত কৰি এইবিলাক মাটি তেওঁলোকক দিছে। এতিয়া আমি নাম্বাৰ 5ত আহোঁ যে গুৱাহাটীৰ মাজমজিয়াত আপোনালোকে জানে চচল আৰু শিলখাকু। এই শিলখাকুত যিখিনি মানুহ আছে আমাৰ খিলঞ্জীয়া মানুহ, প্ৰায় ইয়াত প্ৰায় 1200 পৰিয়াল আছিলে। এই খিলঞ্জীয়া মানুহবিলাকে মিউনিচিপালিটিত কৰ কাটল দিছে, মিউনিচিপালিটিৰ হোল্ডিং নাম্বাৰ আছে তেওঁলোকৰ, কিন্তু তৎসত্ত্বেও এইবিলাক পুৰণি কথা। কিন্তু আমি আপোনালোকক প্ৰমাণ কৰিব খুজিছোঁ যে এওঁলোকৰ খিলঞ্জীয়া বিৰোধী কাৰ্যবিলাক কেনেকুৱা। যে তাত আপুনি চাওক, হোল্ডিং নাম্বাৰ আছে, মিউনিচিপালিটিক টেক্স দি আছে, তাৰপিছতো কোনো বিকল্প ব্যৱস্থা নকৰাকৈ তাত ৱাটাৰ ৰিজাৰ্ভাৰ বনাব বুলি কৈ 1200 পৰিয়ালক অবৰ্ণনীয়ভাৱে অত্যাচাৰ কৰি তাত উচ্ছেদ কৰিছে, য'ত মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে। আমাৰ খিলঞ্জীয়া মহিলাক উলংগ কৰিছে এই বিজেপি চৰকাৰে তাত। এতিয়া আপুনি আহক আপোনাৰ 6 নম্বৰ। এতিয়া কাৰ্বি আংলং জিলাৰ প্ৰথম আহিলে বোকাজান বিধানসভা সমষ্টি। ইয়াত 23খন গাঁৱৰ 20,000ৰো অধিক কাৰ্বি মানুহ, আদিবাসী মানুহ, এওঁলোকৰ দখলত থকা 18,000 বিঘা মাটি সোলাৰ লাইট প্ৰজেক্টৰ বাবে আদানী গ্ৰুপক ইতিমধ্যে গতাই দিয়া হৈছে। আক্ৰমণ কাৰ ওপৰত? আমাৰ ভূমিপুত্ৰ কাৰ্বিৰ ওপৰত, বেলেগৰ ওপৰত হোৱা নাই। এতিয়া আপুনি আহক 7 নম্বৰ। ঠিক একেদৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং, আপোনালোকে জানে, তেওঁ আমাৰ হিমন্ত বিশ্বই উঠ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহিব। তেওঁ ATM হিচাপে ব্যৱহাৰ হৈ আছে আমাৰ মুখ্যমন্ত্ৰী। এইজনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোটেই কাৰ্বি জাতিক, তেওঁ গোটেই কাৰ্বি জাতিৰ স্বাৰ্থ জলাঞ্জলি দি কাৰ্বি মানুহৰ দখলত থকা 1200 বিঘাৰো অধিক মাটি কম্প্ৰেছড বায়োগেছ প্ৰজেক্ট বনাবৰ বাবে ৰিলায়েন্স কোম্পানী এই 25 চনৰ 12 জুন তাৰিখে, বেছি দিন হোৱা নাই, এই 12 জুন তাৰিখে ৰিলায়েন্সৰ লগত চুক্তিবদ্ধ কৰি তেওঁলোকক সেই মাটি গতাই দিছে। এতিয়া আপোনালোকে কওক, খিলঞ্জীয়া বিৰোধী হয় নে নহয়? আমি প্ৰশ্ন কৰিব কৈছোঁ যে তোমালোকে চবতেতো খিলঞ্জীয়াকেই আক্ৰমণ কৰি আছা। এতিয়া আমি আহোঁ খিলঞ্জীয়াক আৰু ক'ত আক্ৰমণ কৰিছে। ঠিক একেদৰে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত নগাঁও জিলাৰ মিকিৰ বামুণী গাঁৱত তাত কেইবা হাজাৰ কাৰ্বি আৰু আদিবাসী মানুহ আছিলে। আৰু সেই ঠাইত প্ৰায় 276 বিঘা মাটি, সেই মাটি তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰি তাত এজিউৰ সোলাৰ পাৱাৰ কোম্পানীক সেই মাটি দিলে। আৰু তাত এতিয়া সোলাৰ পাৱাৰ চলি আছে, আপোনালোকে যিসকল গৈছে তাত দেখিছে। কিন্তু সেই মানুহখিনিক, সেই ভূমিপুত্ৰখিনিক, সেই খিলঞ্জীয়াখিনিক কোনো বিকল্প ব্যৱস্থা এই চৰকাৰে দিয়া নাই। বুলডোজাৰ চলাই দিছে। খালি ভোট লাগে, খিলঞ্জীয়াৰ ভোট লাগে, থলুৱাৰ ভোট লাগে, তাৰ বাহিৰে এওঁলোকক যেন অকল বিজেপিক পাতিবৰ কাৰণেই এওঁলোকৰ জন্ম হৈছে। ইয়াৰ পিছত আমি আহোঁ নেক্সটটো, আপোনালোকে আহক 9 নম্বৰত। কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰামপুৰ এলেকাৰ দৰাবিলত প্ৰায় 160 বিঘা আমাৰ খিলঞ্জীয়া মানুহৰ দখলত থকা মাটি লজিষ্টিক পাৰ্কৰ বাবে এটা ব্যক্তিগত কোম্পানীক গতাই দিছে। যে সব খিলঞ্জীয়াৰ মাটিয়ে দিছে, বেলেগ মাটি নাই দেখা। হিমন্ত বিশ্বই বেলেগ মাটি নাই দেখা। এতিয়া 10 নম্বৰত চাওক, ছেটেলাইট টাউনশ্বিপৰ বাবে কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ অঞ্চলৰ
প্ৰায় 4,500 বিঘা মাটি, সাংঘাতিক মাটি। 4,500 বিঘা মাটিত 2,100 ৰাভা, আদিবাসী, গাৰো, এই জনগোষ্ঠী, এই ভূমিপুত্ৰসকল, ৰাভা, আদিবাসী, গাৰো আদি জনজাতীয় পৰিয়ালৰ মাটি তাত তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ পৰা কাঢ়ি এটা ব্যক্তিগত কোম্পানীক এই মাটি গতাই দিবৰ কাৰণে গতাই দিয়া হৈছে। অলৰেডি কাগজে কলমে হৈ গৈছে যেতিয়া দিয়া হৈছে। এতিয়া আমি 11 নম্বৰত আহোঁ। 11 নম্বৰত কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাঁশবাৰী এলেকাৰ 3,600 বিঘা 3,600 বিঘা বড়ো জনজাতীয় লোকৰ দখলত থকা মাটি থাৰ্মেল পাৱাৰ প্লেণ্টৰ বাবে গৌতম আদানীক অলৰেডি চুক্তিবদ্ধ হৈছে আৰু গৌতম আদানীক গতাই দিয়া হৈছে অন পেপাৰ্ছ। তাত ইভেকশ্যন কৰিবলৈ গৈছিল, কিন্তু বড়ো ৰাইজে যেনেকুৱা ৰুদ্ৰমূৰ্তি ধৰিলে তাত সদ্যহতে ইভেকশ্যন বন্ধ আছে, কিন্তু অন পেপাৰ্ছ এই মাটি আদানীক গতাই দিয়া হৈছে। এতিয়া আপুনি আহক 12 নম্বৰ। ডিমা হাছাও পাহাৰীয়া জনজাতি লোকৰ দখলত থকা 9,000 বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে অলৰেডি আদানী গ্ৰুপক দিয়া হৈ গৈছে। তে ক'ত আপোনালোকে চাওক, কোন টুকুৰা মাটি দেখুৱাই দিয়ক যে খিলঞ্জীয়াৰ দখলত থকাৰ বাহিৰে বেলেগ মাটি তেওঁ বিচাৰি নাপায়, তেওঁ জলাশয় মাটি বিচাৰি নাপায়, তেওঁ ৱেষ্টলেণ্ড বিচাৰি নাপায়। আমাৰ খিলঞ্জীয়াৰ দখলত থকা মানুহ এইখিনি মানুহক বেঘৰ কৰি তেওঁ দি আছে। এতিয়া আমি আহোঁ 12 নম্বৰ গ'ল, এতিয়া 13 নম্বৰ। ধুবুৰী জিলাৰ চাপৰ এলেকাৰ চিৰাকুটা গাঁৱত থাৰ্মেল পাৱাৰ প্লেণ্ট বনাবৰ বাবে 3,500 বিঘা মাটি আদানী গ্ৰুপক দিলে আৰু তাত যুদ্ধ সদৃশ পৰিৱেশ কৰি 50খনৰো অধিক বুলডজাৰ আৰু JCB লগাই তাত ইভেকশ্যন কৰিলে, মানুহক তাৰ পৰা খেদিলে। তাত মুছলিম মানুহ কিছু আছিল হয়, কিন্তু তাৰ লগতে সৰহ সংখ্যক কোচ ৰাজবংশী মানুহ আৰু অন্যান্য বড়ো মানুহ আৰু ৰাভা আৰু অন্যান্য জনগোষ্ঠীৰ মানুহ আছিল। এতিয়া আমি আহোঁ 14 নম্বৰত। 55 মেগাৱাট হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবলৈ অসম মেঘালয় সীমান্তৰ উকিয়ামৰ কুলচি নদীত 62 মিটাৰ ৱালৰ এটা বান্ধ ব্যক্তিগত কোম্পানীক বনাবলৈ ইতিমধ্যে চৰকাৰে দিছে। আৰু ইয়াৰ ফলত কি হ'ব আপোনালোকে চান্দুবি জানে, আমাৰ চান্দুবি এখন ঐতিহাসিক পৰ্যটন ঠাই। এই চান্দুবিৰ পাৰ্শ্বৱৰ্তী এলেকাত বাস কৰা ৰাভা, বড়ো, গাৰো আৰু খাচী সম্প্ৰদায়ৰ 26খন গাঁও, 26খন গাঁৱৰ মানুহক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব। আৰু ইয়াৰ ফলত এই প্ৰজেক্ট সম্পূৰ্ণ হ'লে দক্ষিণ কামৰূপ অঞ্চলৰ 400খন গাঁৱৰ খেতি মাটি নষ্ট হৈ পৰিব। এতিয়া আপুনি চাওক কিমান সাংঘাতিক ষড়যন্ত্ৰ কেৱল খিলঞ্জীয়াৰ ওপৰত কৰি আহিছে। এতিয়া 15 নম্বৰত চাওক। কাজিৰঙা আমাৰ আদিবাসী মানুহ, চাহ জনজাতি মানুহে বসবাস কৰি থকা এখন গাঁও, তাত প্ৰায় 48 বিঘা মাটি আছে। এই 48 বিঘা মাটি এই মজদুৰ মানুহখিনিক, আদিবাসী মানুহখিনিক বলপূৰ্বক ভয় ভাবুকিৰে তাৰ পৰা খেদি তাত এইটো হায়াত জেনিপ্ৰ গ্ৰুপক 5 ষ্টাৰ হোটেল বনাবলৈ এই মাটি দি দিয়া হৈছে। এতিয়া 16 নম্বৰত আপোনালোকে চাওক। 16 নম্বৰ অভিযোগ যে গোৱালপাৰা জিলাৰ হাছিলা বিলত, যিটো আজি যোৱাকালি পৰহি হৈ আছিল, কেইদিনমানৰ আগত, যোৱাকালিটো বিদ্যাপুৰত হৈছে। ইতিমধ্যে গোৱালপাৰা জিলাৰ হাছিলা বিলত 1500 বিঘা মাটি, পাইকান বনাঞ্চল এলেকাত 1100 বিঘা মাটি, আৰু বিদ্যাপাৰা এলেকাত য'ত কালি ইভেকশ্যন হৈছে 500 বিঘা মাটি, কেইবাহাজাৰ দৰিদ্ৰ কৃষক পৰিয়ালক উচ্ছেদ কৰি যুদ্ধ সদৃশ পৰিৱেশেৰে বুলডজাৰ JCB চলাই মছজিদ ভাঙিছে, মন্দিৰ ভাঙিছে, নামঘৰ ভাঙিছে, স্কুল ঘৰ ভাঙিছে, ভাঙি এক চৰকাৰী সন্ত্ৰাসৰ তাত সৃষ্টি কৰিছে। আৰু যোৱাকালি তাত ফায়াৰিং হৈছে, আৰু ফায়াৰিঙত এজন নিৰীহ মানুহৰ মৃত্যু হৈছে আৰু কেইবাজনো গুৰুতৰভাৱে আহত হৈছে। এতিয়া আমি আহোঁ যে কেৱল এতিয়া 17 নম্বৰত আহক। মই ইয়াৰ লগতে এইটো কৈ লওঁ যে এই ঘটনা এতিয়া মুখ্যমন্ত্ৰীয়ে এই বিশেষকৈ গোৱালপাৰা জিলা আৰু ধুবুৰী জিলাৰ উচ্ছেদ দুটাক লৈয়েই মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিব খুজিছে। কি বুলি যে তেওঁ কৈছে যে আমিতো বাংলাদেশীকহে উচ্ছেদ কৰিছোঁ,
আমি সন্দেহযুক্ত বাংলাদেশী বুলিও কোৱা নাই, বাংলাদেশী। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ, আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ, তেওঁ এই বুলি কৈছে। এতিয়া আমি তেওঁক প্ৰশ্ন কৰিব খোজোঁ, যদি তেওঁলোক বাংলাদেশী হয়, আপুনি উচ্ছেদ কৰাৰ পিছত তেওঁলোকক কিয় তাত থাকিবলৈ দিছে, অসমত কিয় থাকিবলৈ দিছে? আপুনি কিয় ধৰি বান্ধি নি আপুনি সীমান্তত, বাংলাদেশৰ সীমান্তত কিয় এৰি নাহে? বাংলাদেশ চৰকাৰ কিয় গতাই নিদিয়ে যদি তেওঁলোক বাংলাদেশীয়ে হয়? আৰু যদি বাংলাদেশী আপুনি 10 বছৰ ক'ত শুই আছিলে? আপুনি ক'ত শুই আছিলে 10 বছৰ? ইয়াৰ পিছত আমি আহিছোঁ 17 নম্বৰ। তেওঁ কৈছে, যোৱাকালি তেওঁ কৈছে যে তাত যিটো ফায়াৰিং হ'ল, এই ফায়াৰিং ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই আহি উচতনি দি গৈছে, উচতনিৰ ফলত ফায়াৰিং হৈছে। তেওঁ বুঢ়া আঙুলি দেখুৱাইছে ৰাহুল গান্ধীক কালি মেডিয়াত। আমি হাঁহি উঠিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বুঢ়া আঙুলি আপোনাৰ অকল নাই, বুঢ়া আঙুলি ৰাহুল গান্ধীৰো আছে, আমাৰো আছে বুঢ়া আঙুলি। কিন্তু আমি আপোনাক বুঢ়া আঙুলি দেখুৱাই, আমি আপোনাক বুঢ়া আঙুলি দেখুৱাবলৈ নাযাওঁ। আমি আইনৰে, আপুনি এনেকুৱাই এজন জনপ্ৰতিনিধি, আপুনি এনেকুৱাই এজন ইমান অহংকাৰী মুখ্যমন্ত্ৰী, যি ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ বিৰোধী দলৰ দলপতিজনক আৰু বিশ্বৰ আটাইতকৈ পুৰণি আৰু লাৰ্জেষ্ট পলিটিকেল পাৰ্টিটোৰ সভাপতিজনক আপুনি বুঢ়া আঙুলি দেখুৱাবৰ আপুনি ধৃষ্টতা কৰিছে। আমাৰো বুঢ়া আঙুলি আছে, কিন্তু আমি আপোনাক বুঢ়া আঙুলি নেদেখুৱাওঁ। আপুনি ইয়াৰ পৰিণাম পাব। আপুনি কৈছে তেওঁলোকে উচতনি দিছে, উচতনি কোনে দিছে? আপুনি দিছিলে নে তেওঁলোকে দিছিলে? গুৱাহাটীৰ পৰা মিয়া 6 মাহত মই ফিনিছ কৰি দিম বুলি কোনে কৈছিলে? আপুনি কৈছিলে নে কোনে কৈছিলে? উজনি অসমৰ ল'ৰাবিলাক আহিব লাগে, গুৱাহাটীৰ পৰা মিয়াৰ চব ব্যৱসায় কাঢ়ি ল'ব লাগে, কোনে উচতনি দিছিলে? আপুনি দিছিলে নে আমি দিছিলোঁ? মিয়াৰ ঘৰ ভাঙি দিব লাগে, বাংলাদেশীৰ ঘৰ ভাঙি দিব লাগে, মিয়াৰ ঘৰ ভাঙি দিব লাগে, মন্দিৰ মছজিদ মিয়াৰ ভাঙি দিব লাগে, কোনে উচতনি দিছিলে? আপুনি দিছিলে নে ৰাহুল গান্ধীয়ে দিছিলে নে মাল্লিকাৰ্জুন খাৰ্গে দিছিলে? আপুনি পাহৰি নাযাব, ইয়াত লিপিবদ্ধ হৈ আছে, অসমৰ ৰাইজৰ হাতত আছে। যি কি নহওক, এতিয়া আমি আহিছোঁ যে কেৱল তেওঁলোকে যে ইমানেই নহয়, এতিয়া তেওঁলোকে কৈছে যে বাংলাদেশীয়ে মাটি দখল কৰিছে, মিয়াই মাটি দখল কৰিছে। মই তেওঁক উল্টাই প্ৰশ্ন কৰোঁ, আপুনি ইয়াৰ উত্তৰ দিয়কচোন। এই যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰেভিনিউ চাৰ্কুলৰ 40 বিঘা মাটি আমাৰ যে স্থানীয় ৰাভা মানুহৰ দখলত আছে, এই ৰাভা মানুহে যুগ যুগ কৰি ধৰি তাত খেতি কৰি আছে, সেই মাটি আপোনাৰ বিজেপি দলৰ APDCLৰ অধ্যক্ষ ডাক্তৰ প্ৰকাশ কাশ্যপ আৰু লক্ষীপুৰ পৌৰসভাৰ অধ্যক্ষ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাই সেই মাটি দখল কৰিছেনে নাই? ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা সন্থাই আজি সাংবাদিক মেল যোগে এই কথা অভিযোগ আনিছে। এইটো বাংলাদেশী হ'ল নেকি? এওঁলোক বাংলাদেশী নেকি? আপুনি যে কৈছে বাংলাদেশীয়ে মাটি দখল কৰিছে, কোনে দখল কৰিছে? আপোনাৰ বিজেপি নেতা পালি নেতাই দখল কৰিছে। কাৰ মাটি দখল কৰিছে? আমাৰ ভূমিপুত্ৰৰ মাটি দখল কৰিছে, আমাৰ খিলঞ্জীয়াৰ মাটি দখল কৰিছে। এতিয়া আমি আহোঁ 18 নম্বৰ অভিযোগ। 18 নম্বৰত যে তেওঁ, আচ্ছা 18 নম্বৰটো এইটো আমি ক'লোঁ। এতিয়া এই গোটেই বস্তুটো আপোনালোকে যদি চাই, আপোনালোকে দেখিব টোটেল সৰ্বানন্দ সোণোৱাৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈকে আদানী, আম্বানী, ৰামদেৱ আৰু অন্যান্য ব্যক্তিগত কোম্পানীক এই থলুৱা মাটি উচ্ছেদ কৰি টোটেল কিমান? 55,000 বিঘা। 55,000 বিঘা মাটিৰ ভিতৰত তেওঁ যে কৈছে যে সংখ্যালঘুৰ মাটি, তাত মাত্ৰ 6,000 বিঘা মাটিহে সংখ্যালঘু মানুহ আছে, তাকো সম্পূৰ্ণ এক্সক্লুচিভলি সংখ্যালঘু নাই। সেই সংখ্যালঘুৰ মাজে মাজে আপোনালোকে গৈ চাই, সংখ্যালঘু মাজে মাজে তাত কোচ ৰাজবংশী আছে। লোৱাৰ আছামত আপোনালোকে জানে কোচ ৰাজবংশী আছে, কোচ ৰাজবংশী আছে, ৰাভা আছে আৰু অন্যান্য বড়ো আছে ঠায়ে ঠায়ে, আৰু অন্যান্য জনগোষ্ঠীৰ মানুহ আছে। কিন্তু তেওঁ এটা অপপ্ৰচাৰ চলাই তেওঁ এনেধৰণে
তেওঁ এটা ৰহণ সানিব খুজিছে। এতিয়া আমি আহোঁ যে তেওঁ যে এই যে কৈ আছে বাংলাদেশীৰ মাটি আমি দখল কৰিছোঁ, কি বেদখল কৰিছোঁ, কি উচ্ছেদ কৰিছোঁ, বাংলাদেশীৰ মাটি উচ্ছেদ কৰিছোঁ। আমি আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি লখিমপুৰত গৈ আপুনি আৰু বাংলাদেশী নাপালে, কোনো মানুহ নাপালে। আহোম সম্প্ৰদায়ৰ খিলঞ্জীয়া গুণগুণ চেতিয়াৰ কঠীয়াতলিখিনি আপুনি বুলডজাৰ চলাই আপুনি ইভেকশ্যন কৰি বীৰত্ব দেখালে। গুণগুণ চেতিয়া বাংলাদেশী নেকি? মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, গুণগুণ চেতিয়া বাংলাদেশী নেকি? আপুনি আৰু মানুহ বিচাৰি নাপালে। লখিমপুৰত গৈ এজনী ছোৱালীয়ে সংগ্ৰাম কৰা এজনী আহোম সম্প্ৰদায়ৰ ছোৱালী গুণগুণ চেতিয়া, তেওঁৰ কঠীয়াতলিখিনি আপুনি দখল, ইমান নিৰ্দয়। তেওঁ কাটৰ কান্দি কান্দি কৈছিলে যে মই কঠীয়াখিনি উঠাই নিবলৈ দিয়া, মোক কঠীয়াখিনি উঠাই নিবলৈ দিয়া। চচলত যেনেকৈ সৰু ল'ৰাটোৱে কৈছিলে পুলিচটো যে মোক 10 মিনিট সময় দিয়ক, বস্তুখিনি উলিয়াই লওঁ, ঘৰটো নাভাঙিব। ঠিক একেদৰে গুণগুণে কৈছিল কঠীয়াখিনি মোক উঠাই নিবলৈ দিয়ক, যিমানলৈও তোমাৰ ৰ'বলৈ সময় নাই। কিয়? যে খিলঞ্জীয়া শেষ কৰিব লাগে। তাই যে থলুৱা, তাই যে আহোম জনগোষ্ঠী, তাইক শেষ কৰিব লাগে। এইটো হৈছে আজি বিজেপি চৰকাৰৰ এটিচিউড। এতিয়া আমি আহোঁ যে ছেকেণ্ড পাৰ্টটো হৈছে যে তেওঁলোকে অকল মাটি উচ্ছেদ কৰিয়েই ক্ষান্ত নাই থকা, থলুৱাৰ ওপৰত আক্ৰমণ অকল মাটি উচ্ছেদ কৰিয়েই নহয়, থলুৱাৰ ওপৰত সামাজিকভাৱে, ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে আজি বিজেপিয়ে হিমন্ত বিশ্বই আক্ৰমণ কৰিছে। এতিয়া ৰাজনৈতিকভাৱে, সামাজিকভাৱে কেনেকৈ আক্ৰমণ কৰিছে মই এটা উদাহৰণ দিছোঁ। সামাজিকভাৱে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছপৰা জাতি জনগোষ্ঠীৰ প্ৰতি ইমানেই তেওঁৰ অন্তৰত ইমানেই ঘৃণা আছে যে 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে তেওঁৰ নিজৰ এক্স হেণ্ডুলত ভগৱান শ্ৰীকৃষ্ণৰ উদ্ধৃতি দি তেওঁ কৈছিল, কি কৈছিল? ক্ষুদ্ৰবিলাক দলিত, যাক আমি ক্ষুদ্ৰ বুলি কওঁ, ল' কাষ্ট, ক্ষুদ্ৰবিলাক জন্ম হৈছে ব্ৰাহ্মণ সম্প্ৰদায় আৰু ক্ষত্ৰিয়সকলৰ সেৱা কৰিবৰ বাবে। তেওঁ কৈছে, ৰেকৰ্ডত আছে। আৰু যেতিয়া ৰাষ্ট্ৰজুৰি এইটোৰ ওপৰত প্ৰতিবাদ হ'ল, লগে লগে ৰাতিপুৱা দিয়া পোষ্ট 3 ঘণ্টাৰ পিছত তেওঁ দুখ জাপি দিলে তেওঁৰ ষ্টাফৰ ওপৰত। তেওঁৰ ষ্টাফে ভুলকৈ এইটো দিয়া বুলি দুখ জাপি দি তেওঁ পোষ্টটো ডিলেট কৰিছে। কিন্তু চাপৰিলে মেঘ আঁতৰি নাযায়। ৰেকৰ্ড ইজ ৰেকৰ্ড লৈ গৈছে ইতিহাসত। তুমি ডিলেটহে কৰিছা, কিন্তু তোমাৰ মুখৰ পৰা ওলাইছে সেই কথা। এইটো হৈছে সামাজিকভাৱে কেনেকুৱাকৈ আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আজি আক্ৰমণ চলিছে। এতিয়া আপুনি চাওক ৰাজনৈতিক আক্ৰমণ, খিলঞ্জীয়া মানুহৰ ওপৰত ৰাজনৈতিক আক্ৰমণ কেনেকৈ চলিছে আপোনালোকে চাওক। নম্বৰ 1, অসমীয়া জাতিৰ আয়ুস ৰেখা অসম চুক্তি, এই অসম চুক্তিক নস্যাৎ কৰি আৰু ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰি কা আইনখন অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিয়া হ'ল, অসমৰ থলুৱাসকলৰ ওপৰত জাপি দিয়া হ'ল। পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা অহা বিদেশীক আমাৰ থলুৱাৰ মাটিত সংস্থাপিত কৰিব। গতিকে আপোনালোকে চাওক এইটো কিমান সাংঘাতিক ৰাজনৈতিক আক্ৰমণ। আৰু কি ৰাজনৈতিক আক্ৰমণ আপোনালোকে চাওক। কা আন্দোলনত কাক হত্যা কৰিলে? বাছি বাছি হত্যা কৰা হ'ল। লাখ লাখ মানুহে আন্দোলন কৰিছিল। বাছি বাছি কাক হত্যা কৰিলে? 2জন চাহ জনগোষ্ঠীয় আদিবাসী যুৱক, ছেম ষ্টেফৰ্ড, ঈশ্বৰ নায়ক, এজন থলুৱা যুৱক দীপাঞ্জল দাস, এজন জনজাতীয় যুৱক দ্বিজেন্দ্ৰ পাংগিং আৰু এজন থলুৱা মুছলমান আব্দুল আলিম। এইসকলক তুমি গুলীয়াই হত্যা কৰিলা, এইসকলক শ্বহীদ কৰিলা। কাৰ ওপৰত গুলি চলিল? ইয়াতো গুলি চলিল থলুৱাৰ ওপৰত, খিলঞ্জীয়াৰ ওপৰত। এতিয়া আমি আহোঁ তৃতীয় ৰাজনৈতিক আক্ৰমণ।
যে 2016 চনত বিজেপি চৰকাৰ আহোঁতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে। অসমৰ এজন জনজাতীয় নেতা, অসমৰ এজন জনজাতীয় নেতা সোণোৱাল সম্প্ৰদায়ৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল। কিন্তু তুমি 2021 এই নানান কূটকৌশল কৰি এই জনজাতিজনক তুমি ডিপ্ৰাইভ কৰি বঞ্চিত কৰি জনজাতি মুখ্যমন্ত্ৰীজনক তুমি পিছফালৰ পৰা ডেগাৰ মাৰি তুমি নিজে তাত মুখ্যমন্ত্ৰী হ'ল। এইটো থলুৱাৰ ওপৰত ৰাজনৈতিক আক্ৰমণ নহয়। এতিয়া আমি আহোঁ থলুৱাৰ ওপৰত আৰু ৰাজনৈতিক আক্ৰমণ। আজি আপোনালোকে চাওক যে আজি আমাৰ একমাত্ৰ আহোম জনগোষ্ঠী গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আজি আহোম জনগোষ্ঠীৰ নেতা, যুৱ নেতা ওলাই আহিছে। কেৱল আহোম হোৱাৰ বাবে, কেৱল থলুৱা হোৱাৰ বাবেই আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই। আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই। বিভিন্ন প্ৰতিবন্ধক সৃষ্টি কৰিছা, বিভিন্ন ষড়যন্ত্ৰ কৰি মিছা অভিযোগেৰে তুমি তেওঁলোকক ৰাজনৈতিকভাৱে তুমি বাধাৰ সৃষ্টি কৰি আছা। এইটো খিলঞ্জীয়া বিৰোধী নহয়। তোমাৰ DNA-ত এইটো থাকিব লাগিব, তেতিয়াহে তুমি এইটো কৰিব পাৰিবা। কিন্তু তুমি যিমান ষড়যন্ত্ৰ কৰিলেও এই খিলঞ্জীয়াই, এই থলুৱাই কিন্তু তোমাৰ শাসনৰ জৱনিকা এওঁলোকেই কিন্তু পেলাব। এতিয়া আমি আৰু এটা উদাহৰণ যে আজি বড়ো জাতিৰ এগৰাকী নেতা হাগ্ৰামা মহিলাৰী তুমি আজি তোমাৰ ওচৰত চাৰেণ্ডাৰ নকৰাৰ কাৰণে, বড়ো জাতিৰ স্বাভিমান তেওঁ আজি কম্প্ৰমাইজ নকৰাৰ কাৰণে আজি তুমি হাগ্ৰামা মহিলাৰীক তুমি এলাগি কৰি ৰাখিছা। আজি তেওঁক প্ৰতিবন্ধক দিছা। কাৰ্বি আংলঙত কাৰ্বি জাতিৰ স্বাভিমান প্ৰতীক জয়নিংটি কাথাৰ আজি তুমি তেওঁক তোমাৰ ওচৰত আঁঠু নোলোৱাৰ কাৰণে আজি তুমি তেওঁক তুমি কাৰ্বি আংলঙত বিভিন্ন ধৰণৰ গোচৰ দি তুমি আজি তেওঁক ৰাজনৈতিকভাৱে তুমি আজি তেওঁক বাধাৰ সৃষ্টি কৰি ৰাখিছা। এইটো কি? এইটো তোমাৰ খিলঞ্জীয়া বিৰোধী নহয়। এইটো তুমি কাৰ ওপৰত তুমি ইমান আক্ৰমণ কৰি আছা? তুমিতো এতিয়ালৈকে যিমান আক্ৰমণ কৰিছা অকল থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰতে কৰিছা। এতিয়া আমি অৰ্থনৈতিক আক্ৰমণ, খিলঞ্জীয়াৰ ওপৰত কেনেকৈ অৰ্থনৈতিক আক্ৰমণ কৰিছে আপোনালোকে চাওক। 2016 চনৰ পৰা 2025 এইটোৱে লাষ্ট, আৰু মই আপোনালোকক চব কপি দি দিম। 2016 পৰা 2025 চনলৈ যিমানবিলাক ৰাজ্যিক বাজেট হৈছে, প্ৰতি বছৰে এই বাজেটত 10 পৰা 10% বাজেটৰ পুঁজি কাৰ কৰ্তন হৈছে? জনজাতিৰ কৰ্তন হৈছে, অনুসূচিত জাতিৰ কৰ্তন হৈছে আৰু OBCৰ বাজেট কৰ্তন হৈছে। হোৱাট ডাজ ইট মিন? তোমাৰ পকেটৰ পইচা নাযায় নহয়, ৰাজকোষৰ পইচা যাব, অসমৰ পইচা যাব। তুমি জনজাতি মানুহে 2 পইচা বেছিকৈ পোৱাটো, অনুসূচিত জাতিৰ মানুহে OBC মানুহে 2 পইচা বেছিকৈ উন্নয়নৰ বাবে পোৱাটো তুমি সহ্য কৰিব নোৱাৰা। তে তুমি জনজাতি বিৰোধী নহয় কি? কেৱল ইমানেই নহয়, 2016 পৰা 2025 আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু OBCৰ ছাত্ৰ ছাত্ৰীসকলে তুমি ক'ত ধৰিছা? তুমি এই থলুৱা ছাত্ৰ ছাত্ৰীবিলাককো ধৰিছা। তেওঁলোকে যিটো স্কলাৰশ্বিপ পাই আহিছে, এই স্কলাৰশ্বিপ তুমি বন্ধ কৰি ৰাখিছা। এই স্কলাৰশ্বিপৰ পৰা তুমি তেওঁলোকক বঞ্চিত কৰিছা, এই থলুৱা জনজাতি ছাত্ৰ ছাত্ৰীসকলক। তেতিয়াহ'লে তুমি আজি এই বৈষম্য, এই বিভাজন তুমি কিহৰ কাৰণে কৰিছা? কাৰ কাৰণে কৰিছা? ইয়াৰ পিছত আপোনালোকে চাওক যে 6 মাহৰ কেন্দ্ৰত বিজেপি চৰকাৰ 2014 চনত বিজেপি চৰকাৰে 14 চনত ঘোষণা কৰিছিল আমি 6 মাহৰ ভিতৰত কেন্দ্ৰত শাসনত আহিলে 6 মাহৰ ভিতৰত আমি 6 জনগোষ্ঠীক জনজাতি কৰি দিম। মৰাণ, মটক, টাই, আহোম, চুতীয়া, কোচ ৰাজবংশী, চাহ জনজাতি আপোনালোকে জানে এইটো এটা জ্বলন্ত সমস্যা। কিন্তু আজি 6 মাহ গ'ল, আজি 12 বছৰ হৈ গ'ল, আজিলৈকে তোমাৰ 6 মাহটো হোৱা নাই। তেওঁলোকক তুমি জনজাতিকৰণ নাই কৰা তোমালোকে বিজেপিয়ে। এইটোৱেই তোমালোকৰ থলুৱাৰ প্ৰতি প্ৰীতি।
এইটোৱেই তোমালোকৰ কিয় নাই কৰা? তোমালোক থলুৱা বিৰোধী নহয় কি? তোমালোক জনগোষ্ঠীয় বিৰোধী নহয় কি? তোমালোক খিলঞ্জীয়া বিৰোধী নহয় কি? ইয়াৰ পিছত আপোনালোকে আহক যে আমাৰ যিটো গভৰ্ণমেণ্টৰ বাজেট, যিটো জেনেৰেল বাজেট চবৰে কাৰণে, তাৰ উপৰি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই 33খন ডেভেলপমেণ্ট কাউন্সিল কৰিছিল। মই ইয়াত লিষ্টখন দি দিছোঁ। 33খন ডেভেলপমেণ্ট কাউন্সিল, মৰাণ ডেভেলপমেণ্ট কাউন্সিল, মটক ডেভেলপমেণ্ট কাউন্সিল, আপোনাৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল, গোৰ্খা উন্নয়ন পৰিষদ, নাথযোগী উন্নয়ন পৰিষদ, এনেকুৱা বেংগলীসকলৰ কাৰণে, কলিতাসকলৰ কাৰণে, অসমৰ সকলো জনগোষ্ঠীৰ কাৰণে 33খন উন্নয়ন পৰিষদ গঠন কৰিছিল। তুমি ইমানেই থলুৱা বিৰোধী যে আজি এই 33খন উন্নয়ন পৰিষদত তুমি পইচা বন্ধ কৰি ৰাখিছা। তুমি অকল অৰুণোদয়ত পইচা দিছা, এই জনগোষ্ঠীবিলাকৰ উন্নয়ন হ'ব নালাগে। এই জনগোষ্ঠীবিলাকৰ পইচা বন্ধ কৰি থোৱা মানে কি বুজায়? তুমি এওঁলোকে দুপইচা পোৱাটো, এওঁলোকৰ উন্নয়ন হোৱাটো তুমি বিচৰা নাই। আৰু তুমি তেতিয়াহ'লে জনজাতি বিৰোধী নহয়, তুমি খিলঞ্জীয়া বিৰোধী নহয়, তুমি কি? ঠিক একেদৰে আমাৰ কেইবাখনো ডেভেলপমেণ্ট ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল আছে, 6 শিডিউল আৰু নন 6 শিডিউল, বিটিআৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, ৰাভা অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আৰু ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল। এই অট'নমাছ কাউন্সিলখিনি ভূমিপুত্ৰৰ কাউন্সিল, ইয়াতো তুমি পইচা দিয়া দিছে, অলপ পাবলগীয়া বাজেটৰ পইচা দিয়া নাই। তুমি নিৰ্ধাৰিত বাজেটৰ পইচা মুকলি কৰি দিয়া নাই। অলপ দি তুমি তেওঁলোকক মুখখন বন্ধ কৰি ৰাখিবলৈ বিচাৰা। তেওঁলোকৰ তুমি ডেভেলপমেণ্ট নিবিচাৰা। ডেভেলপমেণ্ট তুমি কাৰ বিচৰা? অকল আদানীৰ বিচৰা, তুমি আম্বানীৰ বিচৰা, তুমি ৰামদেৱৰ বিচৰা ডেভেলপমেণ্ট। তুমি অসমৰ যিসকলে তোমাক প্ৰতিষ্ঠা কৰিলে, যি জনগোষ্ঠীয়ে, যি ভূমিপুত্ৰই, যি খিলঞ্জীয়াই বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিলে, সেই খিলঞ্জীয়াক আজি তুমি শেষ কৰিব ওলাইছা। শাস্ত্ৰত এফাকি কথা আছে, সৃষ্টিকৰ্তাই ধ্বংস কৰে, যোনে সৃষ্টি কৰে তেওঁৱেই ধ্বংস কৰে। গতিকে আজি বিজেপিক শাসনত বহুৱাইছিল এই জনগোষ্ঠীসকলে, এই খিলঞ্জীয়াসকলে, এই ভূমিপুত্ৰসকলে, আৰু এইসকলেই 2024 বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায়। আজি সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যে সময় থাকোঁতেই এই এনেকুৱা যে খিলঞ্জীয়া বিৰোধী, থলুৱা বিৰোধী এটা দলৰ শাসনৰ পৰা, এজন মুখ্যমন্ত্ৰীৰ শাসনৰ পৰা সকলো একত্ৰিত হৈ আমি কি কৰিব লাগে? আমি উৎখাত কৰিব লাগে। আৰু সেইকাৰণে আমাৰ কোৱা হৈছে এইবাৰ যুঁজ এখন হ'ব, জাতি জনগোষ্ঠীৰ শত্ৰুক ৰাইজে মজা। এইবাৰ যুঁজ এখন হ'ব আৰু জাতি জনগোষ্ঠীৰ শত্ৰুক ৰাইজে মজা দিব। আৰু আমি সকলো ৰাইজক এই যুঁজৰ অংশীদাৰ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি এইখিনিয়ে কথা আপোনালোকৰ আগত দাঙি ধৰিলোঁ।